দাদা ভাই মই ধৰাৰ মধ্যত দুষ্ট আৰু সন্তক পালনৰ উদ্দেশ্যে লৈছো কিন্তু আজি পৰ্যন্ত মই কংসক নিধন কৰি পিতৃ মাতৃৰ উদ্ধাৰ কৰিব পৰা নাই। দাদা ভাই নপৰে মনত তোমাৰ নপৰে মনত তোমাৰ পিতৃ মাতৃৰ অহংকাৰী মদগৰ্ভী সেই কংসৰ কবলৰ পৰা উদ্ধাৰৰ বাবে বলা দাদা যাম আমি মথুৰালৈ। সঁচা ভাই কৃষ্ণ পিতৃ মাতৃৰ চৰণ দৰ্শন পুত্ৰৰ বাবে কিমান প্ৰয়োজন। পুত্ৰৰ মুখ চাবৰ বাবে সকলো পিতৃ মাতৃয়ে কৰে কামনা। অন্যহাতে কংসৰ দুটাহাতে বন্দী পিতা মাতাই পাইছে কতনো মনত দুখ যন্ত্ৰণা। যদি আমি অত্যাচাৰী কংসক বধ নকৰোঁ তেতিয়া আমাৰ পিতা মাতাই নাপাব মুক্তি আৰু মথুৰাবাসীয়ে নাপাব কোনোদিন শান্তি। কিন্তু দাদা কি বুলি যাম আমি মথুৰা মনে কিন্তু কয় মুহূৰ্ততে প্ৰৱেশ কৰি দেখা কৰে পিতৃ মাতৃৰ পলুৱাও হেঁপাহ মথুৰাৰ জনগণৰ দুখ দুৰ্গতি দেখি মোৰ মন অতিকে অস্থিৰ দাদা। তাৰ বাবে চিন্তা নকৰিবা কৃষ্ণ অতি শীঘ্ৰেই প্ৰৱেশিম আমি মথুৰা নগৰে আৰু যিদিনাই প্ৰৱেশিম আমি মথুৰা নগৰে সেই দুৰাত্মা কংসক বধ কৰি উদ্ধাৰ কৰিম আমাৰ পিতা মাতাক। কিন্তু বুলি ৰলা কিয় দাদা? কৃষ্ণ আমাৰ পালিত পিতা মাতা নন্দ যশোদা কিদৰে এৰি গুচি যাওঁ আমি মথুৰা